আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকেই অৰুণাচলী মদৰ সিন্ডিকেট আৰু গাহৰিৰ সিন্ডিকেট আৰু গৰুৰ সিন্ডিকেট কৰে। আৰু মই শুনিছোঁ এজন ডাঙৰ লিডাৰৰ পুতেকেই এই হালুৱা টিঙেদি নাগালেণ্ডৰ হৈ মানে এইটো চুপাৰীও সিন্ডিকেট কৰে। এতিয়া আপোনালোকে কাৰ কথা কৈছে মই নাজানো, কিন্তু মই শুনা মতে এজন ডাঙৰ লিডাৰ আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকে এই সিন্ডিকেটবিলাক কৰে। এতিয়া অৰুণাচলী খুৰাৰ মতো অকল নহয়, এইফালেদি গৰুৰ সিন্ডিকেট কৰে। শিৱসাগৰ জিলাৰ এজন বিধায়কে গৰুৰ সিন্ডিকেট কৰে। এজন বিধায়কে বিজেপি দলৰ এজন বিধায়কে শাসক দলৰ এজন বিধায়কে কৰে। মই শুনা মতে আমাৰ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকে, আপোনালোকে সকলোৱে জানে যে হালুৱা টিঙেদি গাহৰিৰ সিন্ডিকেট কৰে, গৰুৰ সিন্ডিকেট কৰে, চুপাৰীৰ সিন্ডিকেট কৰে, কয়লাৰ সিন্ডিকেট কৰে। গতিকে এতিয়া আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কাৰ কথা কৈছেতো মই নাজানো। মইতো সেইটো দেখি আছোঁ, মইতো সেইটো শুনি আছোঁ। সকলো মানুহে জানে, পুলিচে মোক কৈছে যে সিন্ডিকেটটো কোনে চলায়।